ভাৰত আৰু মালয়েছিয়াৰ মাজত 18 নৱেম্বৰ তাৰিখে এখন ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডলি মেচ অনুষ্ঠিত হৈ যায়। এই খেলখন 1-1 গ'লত ড্ৰ হয়। ভাৰতে এই খেলখনত 1-0 গ'লত পিছ পৰি আছিল যদিও 38.17 ছেকেণ্ডত RVKৰ গ'লৰ সহায়ত ভাৰতে এই খেলখন ড্ৰ খেলিবলৈ সক্ষম হয়। মালয়েছিয়াৰ হৈ পি জশ্ৰীয়ে 18.37 ছেকেণ্ডত একমাত্ৰ গ'লটো দিছিলে। খেলখন অনুষ্ঠিত হৈছিল হায়দৰাবাদৰ গাচিবৌলি ষ্টেডিয়ামত। ভাৰতে এই খেলখনত ড্ৰ খেলিবলৈ সক্ষম হোৱাটোৱে ডাঙৰ কথা, কিয়নো মালয়েছিয়া এছিয়াৰ এটা শক্তিশালী দল হিচাপে জনা যায়। ভাৰতৰ ফুটবলৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ভাৰতে যোৱা এবছৰ ধৰি এখন খেলতো জয়ী হ'ব পৰা নাই। গতিকে এয়া ভাৰতৰ ফুটবল প্ৰেমীৰ বাবে দুখবৰ। গতিকে আমি এটা আশা কৰিম যে ভাৰতে আগলৈ ভাল খেলক, উন্নতমানৰ খেল প্ৰদৰ্শন কৰক আৰু ভাৰতৰ ফুটবলক আগুৱাই নিয়ক। এয়াই আছিল ভাৰত আৰু মালয়েছিয়াৰ মাজত অনুষ্ঠিত হৈ যোৱা ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডলি মেচখনৰ আপডেট। ধন্যবাদ।